সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক কৈছোঁ যে এই প্ৰশ্নৰ উত্তৰ দিয়ক যে বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনে আগবঢ়োৱা অসমীয়াৰ সংজ্ঞা কিয় অসম তথা ভাৰত চৰকাৰৰ বাবে গ্ৰহণযোগ্য নহয়। যদিহে অসম চুক্তিৰ 6 নম্বৰ দফা মতে যদি কৰিব লাগে তেতিয়াহ'লে গৃহ মন্ত্ৰণালয়ে একচেপ্ট কৰিব লাগিব। ইয়াৰ উত্তৰ আমাক মুখ্যমন্ত্ৰীয়ে দিব লাগে। তেওঁ আং বাং গাই কথা কৈ মিছা কথা কিছুমানে মানুহক আভুৱা ভৰি থকাতকৈ তেওঁ এইকেইটা উত্তৰ স্পষ্টকৈ দিয়ক যে বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনে আগবঢ়োৱা অসমীয়াৰ সংজ্ঞা কিয় অসম তথা ভাৰত চৰকাৰৰ বাবে গ্ৰহণযোগ্য নহয়। মই কেন্দ্ৰীয় গৃহমন্ত্ৰীকো প্ৰশ্ন কৰিব কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাতকৈ ওপৰত নেকি? অসম আৰু অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ নামত বিজেপি দলে বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ ষড়যন্ত্ৰত লিপ্ত হৈছে সেই ষড়যন্ত্ৰবিলাকৰ সন্দৰ্ভত অসমৰ ৰাইজ যদি এতিয়াই সচেতন নহয় আৰু তাক যদি প্ৰতিৰোধ কৰাৰ বাবে ব্যৱস্থা নলয় তেতিয়াহ'লে অসম এক ভয়ংকৰ অৱস্থালৈ এটা অন্ধকাৰ অৱস্থালৈ গতি কৰিছে বা কৰিব। সেইকাৰণে আজি আমি বহুত বিষয় আছে কিন্তু আজি আমি এটা বিষয় বিশেষভাৱে উত্থাপন কৰিছোঁ যিটো বিষয়ৰ লগত এই বিষয়ে বহুতে কৈছে। আপোনালোকে জানে অসম চুক্তিৰ 6 নং দফা প্ৰতিটো দলে কৈছে, আমিও কৈছোঁ বিক্ষিপ্তভাৱে, কিন্তু আমি লক্ষ্য কৰিছোঁ যে তাকে কেন্দ্ৰ কৰি কিছুমান কথা কিন্তু এতিয়ালৈ চৰ্চালৈ অহা নাই। এই চৰ্চালৈ নহা কথাবোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কৌশলেৰে কিছুমান মিছা কথা কৈ মানুহৰ চকু ধূলি দি খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা হ'বলৈ ওলাইছে, যিটো অতি ভয়ংকৰ। তেওঁ কাম কৰিছে খিলঞ্জীয়াৰ বিৰুদ্ধে আৰু বক্তৃতা দিছে ষড়যন্ত্ৰত লিপ্ত হৈছে খিলঞ্জীয়াৰ বিৰুদ্ধে, অসমীয়াৰ বিৰুদ্ধে আৰু কথা কৈছে বা হিডেন এজেণ্ডা যিটো তলে তলে তেওঁ কিন্তু খিলঞ্জীয়া আৰু অসমীয়াৰ বিৰুদ্ধে কাম কৰিছে। তাৰ কিছু তথ্য আপোনালোকক আমি জনাম। এতিয়া মই যিকেইটা কথা ক'ব খুজিছোঁ, অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণৰ বাবে গঠন কৰা যিখন বিপ্লৱ শৰ্মা সমিতি, তাৰ সেই প্ৰতিবেদনৰ 57টা পৰামৰ্শ কাৰ্যকৰী কথা অসম চৰকাৰে ঘোষণা কৰিছে। 52টা 57টা নহয়, 52টা কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। কথাটো শুনিবলৈ ভাল বা শুনাত ভাল, কিন্তু লগে লগে মনলৈ অহা কথাটো হ'ল বা প্ৰশ্ন হ'ল যে কোনবোৰ পৰামৰ্শ আৰু সুৰক্ষাৰ বাবে এইবোৰ কাৰ্যকৰী কৰা হ'বনে? মই আকৌ কৈছোঁ যে মনলৈ অহা প্ৰশ্নটো হ'ল কোনবোৰ পৰামৰ্শ আৰু কাৰ সুৰক্ষাৰ বাবে এইবোৰ কাৰ্যকৰী কৰা হ'ব, এইটো প্ৰশ্ন। অসম চুক্তিৰ 6 নং দফাই কৈছিল, এইটো খুব লক্ষ্য কৰিবলগীয়া বিষয়, যে অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষাৰ কথা। 6 নং দফাত আছিলে অসমীয়াৰ বাবে, অসমীয়া একেবাৰে স্পষ্ট ন, অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষা। সুৰক্ষা দিব লাগিব অসমীয়াক
আৰু এই সুৰক্ষা হ'ব লাগিব সাংবিধানিক। কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ। কিন্তু অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ এই দুইটাৰ এটাও নাই। এই কথাখিনি আপোনালোকৰ আগত স্পষ্টকৈ কোৱা হোৱা নাই। সেইকাৰণেহে আমি আজি সিদ্ধান্ত ল'লো যে আপোনালোকৰ আগত, আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক এই কথাখিনি জনোৱাৰ এয়া মানে সময় পাৰ হৈ গৈছে আৰু এয়া উপযুক্ত সময়। সুৰক্ষা দিব লাগিব অসমীয়াক, এইটো খুব স্পষ্ট, মই কোৱা কথা নহয়, ঘোষিত যিটো কথা। আৰু এই সুৰক্ষা হ'ব লাগিব সাংবিধানিক। সিদ্ধান্তৰ এই দুইটা এটাও নাই। অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ প্ৰাথমিক চৰ্তটো হ'ল, সাংবিধানিক সুৰক্ষা দিয়াৰ আগতে প্ৰাথমিক চৰ্তটো হ'ল যে অসমীয়াৰ সংজ্ঞা নিৰূপণ। অসমীয়া কোন? অসমীয়াটো সংজ্ঞা নিৰূপণ হ'ব লাগিব। চাব আপোনালোকে, বৰ ইণ্টাৰেষ্টিং। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে। মুখ্যমন্ত্ৰী, আমি ইয়াৰ সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক কৈছো যে এই প্ৰশ্নৰ উত্তৰ দিয়ক যে বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনে আগবঢ়োৱা অসমীয়াৰ সংজ্ঞা কিয় অসম তথা ভাৰত চৰকাৰৰ বাবে গ্ৰহণযোগ্য নহয়। ইয়াৰ উত্তৰ আমাক মুখ্যমন্ত্ৰীয়ে দিব লাগে। তেওঁ আং বাং গাই কথা কৈ, মিছা কথা কিছুমানে মানুহক আভুৱা ভৰি থকাতকৈ তেওঁ এইকেইটা উত্তৰ স্পষ্টকৈ দিয়ক যে বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনে আগবঢ়োৱা অসমীয়াৰ সংজ্ঞা কিয় অসম তথা ভাৰত চৰকাৰৰ বাবে গ্ৰহণযোগ্য নহয়। কোনবোৰ মানুহক সুৰক্ষা দিয়াৰ বাবে এই সংজ্ঞা অগ্ৰাহ্য কৰা হৈছে? কাক সুৰক্ষা দিবৰ কাৰণে এই সংজ্ঞা অগ্ৰাহ্য কৰা হৈছে? মুখ্যমন্ত্ৰীয়ে প্ৰশ্নৰ উত্তৰ দিয়ক যে কিহৰ ভিত্তিত অসমত তিনিটা পুৰুষ থাকিলেই ভূমিৰ অধিকাৰ পোৱাৰ বাবে খিলঞ্জীয়া বুলি গণ্য কৰাৰ কথা অসম ভূমি নীতিত কোৱা হ'ল। আপোনালোকে অসম ভূমি নীতি চাব, তাত তিনিটা পুৰুষ থাকিলেই ভূমিৰ অধিকাৰ পোৱাৰ কথা আছে। তিনিটা পুৰুষ মানে আপোনাৰ ককা, আপোনাৰ দেউতা আৰু আপুনি, এই তিনিটা জেনেৰেশ্যন। এইটো বৰ ডাঙৰ কথা, কাৰণ যদি তিনিটা পুৰুষে আগৰ মানুহখিনি খিলঞ্জীয়া হয়, তেতিয়াহ'লে অসমত কোনো মানুহ আৰু খিলঞ্জীয়া নোহোৱাকৈ নাথাকে। সকলো মানুহেই খিলঞ্জীয়া হৈ যাব। আপুনি নিজে ভাবি চাওক, আপোনাৰ ককা, আপোনাৰ দেউতা আৰু আপোনাৰ আপুনি নিজেই। গতিকে ভূমি নীতিত থকা খিলঞ্জীয়াৰ এই সংজ্ঞাটো ভূমি নীতিত আছে যে তিনিটা পুৰুষৰ আগত অহাবিলাক খিলঞ্জীয়া, তিনিটা পুৰুষ হ'লেই হ'ব। ৬ নং দফা সমিতিৰ প্ৰতিবেদনৰ বিৰুদ্ধে যোৱা নাই নে? এই গোটেই ৬ নং দফা গোটেই বস্তুটোৱে যিটো ৰিকমেণ্ডেশ্যন, সেইটো বানচাল কৰি দিলে এই কথাটোৱে। কি থাকিলে তাত? গতিকে ভূমি নীতি কিয় খিলঞ্জীয়াৰ এই সংজ্ঞা প্ৰকৃততে খিলঞ্জীয়াৰ বাবে মৃত্যু ঘণ্টাৰ বাবে একো নহয়। ইয়াক মৃত্যু ঘণ্টা অসমীয়াৰ বাবে, খিলঞ্জীয়াৰ বাবে, কাৰণ তাৰ কোনো অৰ্থই নাই, একো নাই। এইখন গাই বাই থকাৰ কোনো কথা নাই। 51-52টা কি কয় 57টা 68টা এইবোৰ কথা একেবাৰে অৰ্থহীন হৈ পৰিছে। এই মূল কথাকেইটা আমি যদি পৰ্যবেক্ষণ কৰোঁ, ই খিলঞ্জীয়াৰ ভূমি, এই সিদ্ধান্ত হ'ল যে এই খিলঞ্জীয়াৰ যি ভূমি আছে, মাটিত আছে,
ই বহিৰাগত তুলি দিয়াৰ মুখ্যমন্ত্ৰীৰ যি চক্ৰান্ত তাৰ এটা অংশ তেওঁ ইমান কামবোৰ এনেকে কৰিছে আৰু যদি হুলস্থুল হয় লগে লগে অন্য এটা বিষয় উলিয়াই পেলাই তাৰ মানুহৰ মন অন্যফালে লৈ যায় এইটোত তেওঁ একেবাৰে ভাৰতবৰ্ষৰ ভিতৰত এটা বিশেষজ্ঞ হৈ পৰিছে আৰু সেইকাৰণে তেওঁক আমাৰ দিল্লীয়ে তেওঁলোকৰ দলে এই কামবিলাকত এই বেয়া কামবিলাকত তেওঁ লগাই দিছে তেওঁ জাতিৰ বিৰুদ্ধে যাব পাৰে তেওঁ খিলঞ্জীয়া নামত মই সেইকাৰণে আৰম্ভণিতে কৈছোঁ যে তেওঁ মুখেৰে ক'লেও খিলঞ্জীয়াক ধ্বংস কৰাৰ বাবে সকলো ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে এই গোটেই প্ৰতিবেদনখনৰ বাকী কথা বতৰাবোৰ কৰিব পাৰিব সত্ৰত টকা পইচা দিব পাৰিব এবিলাকত পইচা দিব পাৰিব ঘৰ দিব পাৰিব শংকৰদেৱ কলাক্ষেত্ৰত পইচা দিব পাৰিব এইটোৰ কাৰণে ৰেকমেণ্ডেশ্যন আছে কিন্তু এইটো তেওঁলোকে অসম চুক্তিৰ 6 নম্বৰ দফা মতে কৰা বুলি বাহবাহ ল'বলৈ গৈ ৰাইজৰ পৰা ভোট লোৱাৰ যিটো তেওঁৰ ষড়যন্ত্ৰ এইটো আজি ৰাইজক আমি ৰাজহুৱা কৰিব খুজিছো তেওঁলোকৰ যিবোৰ পদলেহনকাৰী সেইবোৰ ইতিমধ্যে আৰম্ভ কৰিছে যে খিলঞ্জীয়া অধিকাৰ দিলে বেয়া পায় আমি বেয়া নাপাওঁ ভাল পাওঁ মূল কথাবোৰ যে আঁতৰাই পঠোৱা হৈছে অসম চুক্তিৰ 6 নম্বৰ দফা মতে স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণ স্পেচিফিকেলি লিখা আছে আপুনি গেজেট নটিফিকেশ্যনটো চাব আৰু দ্বিতীয়খন সেকেন্ড এডিশনাল নটিফিকেশ্যনটো চাব ইয়াত লিখা আছে স্পেচিফিক লিখা আছে মই কোৱা কথা নহয় এইটো হ'ল কোৰ কথা 1 নম্বৰ কথা এইটোৱে কোৱা হৈছে যে স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণৰ কথা কৈছে গতিকে এই কথা বতৰাবোৰ চাকৰি বাকৰি সংৰক্ষণৰ ব্যৱস্থা তেওঁলোকৰ এডিশনাল নটিফিকেশ্যনত স্পষ্টকৈ লিখা আছে আপুনি চাই লওক স্থানীয় নিকায় বিধানসভা আৰু সংসদত খিলঞ্জীয়া মানুহৰ আসন সংৰক্ষণ খিলঞ্জীয়া অসমীয়া মানুহৰ ক আৰু ঘৰত কৈছে গত কৈছে যে অসমৰ কেন্দ্ৰীয় চৰকাৰ অৰ্ধ কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ অধীনত থকা কাৰ্যালয়সমূহত নিয়োগৰ বাবে সংৰক্ষণ এইবোৰহে মৌলিক কথা এইবোৰ কথা আমি কেতিয়া পাম আমি আজি অবৈধ বিদেশী আগ্ৰাসনৰ কাৰণে অসমৰ মানুহ আমি সংকটত আছো ৰাজনৈতিক অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে সেই সময়ত লাগে আমাক আসন সংৰক্ষণ স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণ কেতিয়া দিব মৌলিক কথা আমাৰ চাকৰি বাকৰি সংৰক্ষণ কেতিয়া হ'ব অসমীয়া ভাষা কেতিয়াও যাতে কোনেও যাতে আমাৰ ৰাজ্য ভাষা হোৱাৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে তাৰ কাৰণে বিশেষ সাংবিধানিক ব্যৱস্থা লাগিব পৰামৰ্শ দিয়া আছে উচ্চ সদন লাগিব এইবোৰ বিষয় কেতিয়া দিব কোনে দিব আৰু যেতিয়ালৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এখন গ্ৰহণ নকৰিব পাব্লিকলি কওক এখন লোকধাক কৰা প্ৰতিবেদন নেকি গৃহ মন্ত্ৰণালয়ে এইটো নকবলৈ বন্ধ কৰি ৰাখিবলৈ বন্ধ চিল কামত থকা প্ৰতিবেদন নহয় এইখন ৰাজহুৱা কৰিব লাগে ৰাইজক জনাব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন কেতিয়া গ্ৰহণ কৰিলে বা কৰিব এই কথা ৰাজহুৱাকে কৰি তেওঁলোকক ৰাজহুৱাভাৱে অসম চৰকাৰক বাকী বিধায়নী আৰু প্ৰশাসনীয় যিবোৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা আছে সংৰক্ষণৰ ৰক্ষা কৱচৰ ব্যৱস্থা আছে এইবোৰ কাৰ্যকৰী কৰিবৰ কাৰণে নিৰ্দেশনা দিব লাগে গতিকে এই কথাখিনি আমি এইকাৰণে কৈছো যে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় ৰাইজৰ তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ মাটি ভেটি তেওঁলোকৰ চাকৰি বাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা লাগে কিন্তু সেই গোটেই ব্যৱস্থাটো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কৰিব পাৰিব তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনতহে হ'ব পাৰিব বাকী ৰাজ্য চৰকাৰৰ আন বিষয়বোৰ কৰিবলৈ হ'লে তেওঁলোকে নিজৰ পাৱাৰত কৰিব লাগিব এজ পাৰ ক্লজ 6 ৰিকমেণ্ডেশ্যন এইটো কৰা বুলি তেওঁলোকে ক্লেইম কৰিব নকৰিব যেতিয়ালৈকে নক'ব যে আমি পালো কেনেকে পালে আমাৰ যোগেদি পাব লাগিছিল নাপালে তেওঁলোকে এটা কথা ক'লে ভাৰ্বেলি ক'লে যে অসমৰ ষ্টেট কেবিনেটৰ যোগেদি দিয়ক আমাৰ হোম মিনিষ্ট্ৰীয়ে ক'লে নেকি ডিক্লেৰেশ্যন যে থ্ৰু ষ্টেট কেবিনেটত দিয়া প্ৰতিবেদনখন আমি গ্ৰহণ কৰিলো আচৰিত কথাটো আপোনালোকে নিশ্চয় জানে যে এখন প্ৰতিবেদনত যিগৰাকী যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে চহীয়ে মৰা তাৰ মানে মুখ্যমন্ত্ৰীয়ে কথাবোৰ আভুৱা ভৰা কথা মিছা কথা কৈছে ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে আৰু যদি কিবা এনেকুৱা ধৰণৰ কথা এতিয়া সত্ৰত টকা পইচা দিব লাগে ষ্টেট গভৰ্ণমেণ্টে নিজে ডিচিশ্যন লৈ দিব পাৰে আমাৰ পৰামৰ্শ আছে বিশেষ স্পেচিফিক পৰামৰ্শ আছে ভূমি ক'ত ভূমি উচ্ছেদ কৰিব লাগে সেইটো ভূমি এটা ষ্টেট সাবজেক্ট ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈ কৰিব পাৰে আমাৰো দিহা পৰামৰ্শ আছে কিন্তু কথাটো হ'ল যে এজ পাৰ আসাম একৰ্ড এই কথাটো এজ পাৰ ক্লজ 6 এই কথাটো তেওঁ কেনেকৈ ক'ম কাৰণ একৰ্ড ট্ৰাইপাৰ্টেড একৰ্ড ক্লজ 6ৰ কমিটি ট্ৰাইপাৰ্টেড কমিটি ত্ৰিপাক্ষিক কমিটিৰ নডেল মিনিষ্ট্ৰীটো হ'ল হোম মিনিষ্ট্ৰীয়ে যেতিয়ালৈকে একচেপ্ট নকৰিব ইয়াৰ লিগেল কনষ্টিটিউচনেল
চৰকাৰী কোনো ধৰণৰ ভেলু থাকিব নোৱাৰে, ভেলু নাথাকে। তেওঁৰ নিজৰ ৰাজ্য চৰকাৰ নিজৰ ক্ষমতাত ভূমি নতুন আইন প্ৰণয়ন কৰিব পাৰে। ৰাজ্য চৰকাৰৰ চাকৰি আৰু আমাৰ ব্যক্তিগত খণ্ডৰ চাকৰিত তেওঁলোকে সংৰক্ষণৰ কাৰণে তেওঁলোকে তেনেকুৱা আইন পাছ কৰিব পাৰে, ল পাছ কৰিব পাৰে। যেনেকে অন্ধ্ৰ চৰকাৰে 80% নে 75% যিমান চাকৰি আছে চৰকাৰী কি কয় তেওঁলোকে ব্যক্তিগত খণ্ডৰ চাকৰি আৰু ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এইটো ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, কিন্তু কথা হ'ল যে যদিহে অসম চুক্তিৰ 6 নম্বৰ দফা মতে যদি কৰিব লাগে, তেতিয়াহ'লে গৃহ মন্ত্ৰণালয়ে একচেপ্ট কৰিব লাগিব, গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিব লাগিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰ্দেশনা দিব লাগিব অসম চৰকাৰক যে প্ৰশাসনীয় যিবোৰ সাংবিধানিক ৰক্ষা কবচ আছে, বিধায়নী যিবোৰ ৰক্ষা কবচ আছে, এইবোৰ তোমালোকে ইমপ্লিমেণ্ট কৰাত গৈ আহে। নহ'লে আদাৰৱাইজ এইটোতো মই কেন্দ্ৰীয় গৃহমন্ত্ৰীকো প্ৰশ্ন কৰিব কৈছো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাতকৈ ওপৰত নেকি, ছুপাৰ পাৱাৰ নেকি? দেশৰ প্ৰধানমন্ত্ৰীকো প্ৰশ্ন কৰিব কৈছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বনাই দিয়া এখন কমিটিৰ প্ৰতিবেদন গৃহমন্ত্ৰীৰ অনুমোদন নোলোৱাকে, গৃহমন্ত্ৰীয়ে ৰাজহুৱাকে একচেপ্ট কৰা বুলি নোকোৱাকে ইয়াত ইমপ্লিমেণ্ট কৰিব পাৰে নেকি প্ৰশ্ন কৰিব খুজিছো দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। মানুহক কিমান টুপি পিন্ধাইছে মুখ্যমন্ত্ৰীয়ে চাব। মই আপোনালোকক ক'ব খুজিছো, তেওঁ যিহেতু প্ৰতিবেদনখন বনোৱা নাই, তেওঁ যিহেতু নাজানে 38 তাত এটা তেওঁলোকে 38 বুলি কোনো ইয়াত নাই। এইটো আমি বহুত আলোচনা বিলোচনা কৰিছিলো যে সাংবিধানিক আৰু ন্যায়িক বহুত প্ৰতিবন্ধকতা আহিব পাৰে, গতিকে এখন কমিটি ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কৰিব লাগে চ' ডেট কোনো বাধা নোহোৱাকে ইমপ্লিমেণ্টেশ্যনটো কাৰ্যকৰীকৰণ হৈ যায়। কাৰণটো এইটোৱে আছিল, আৰু এইটো কিন্তু গৃহ মন্ত্ৰণালয়ে কৰিব লাগিব, অনুমোদন লাগিব, কাৰণ গৃহ মন্ত্ৰণালয়ৰ প্ৰতিনিধি তাত লাগিব। মুখ্যমন্ত্ৰীয়ে নজনাকে বেলেগে বনাই দিয়া, অফিচাৰে বনাই দিয়া প্ৰতিবেদন 38 চাব, তাত গৃহ মন্ত্ৰণালয়ৰ মানুহ দিবলৈ তেওঁলোকে কমিটি বনাম বুলি উল্লেখ কৰিছে। এইটো এটা এই কথাটোৱে তাৰমানে কেতিয়াবা তেওঁলোকে ইচ্ছা নকৰাকে 2 নম্বৰীকে কাম কৰিব খুজিলে কথাবোৰ যে ধৰা পৰে, ক্লু যে থাকি যায়, অপৰাধীয়ে কেতিয়াবা ক্লু যে ৰাখি থৈ যায়, তেনেকে ইয়াত এইটো ক্লু থাকি যায়। 38 মই পঢ়ি দিছো শুনক। An appropriate body should be formed to monitor the execution of the recommendations of the high level committee and to reconcile any constitutional legal challenges that may be arise in the implementation. যদিহে any constitutional or legal challenges that may arise in their implementationত যদি constitutional challenge কেতিয়া আহিব, গোটেই কথাটো সাংবিধানিক কথা থাকিব, গৃহ মন্ত্ৰণালয়ৰ বিষয় থাকিব, চিট সংৰক্ষণৰ কথা থাকিব, চাকৰি কেন্দ্ৰীয় চৰকাৰ অৰ্ধ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ চাকৰি সংৰক্ষণৰ কথা থাকিব, তেতিয়াহে এই কমিটিখন বনাই ইমপ্লিমেণ্টেশ্যনটো চোৱাৰ কথা কৈছে। আৰু লগত এডিশ্যনেলি কৈছে যে the committee should be preferably headed by a retired judge of the Supreme Court / High Court, with representative from the Ministry of Home Affairs. Representative of Home Affairs অসমৰ মুখ্যমন্ত্ৰীয়ে এপইণ্ট কৰিব পাৰে নেকি? ৰাইজ কওকচোন, এইটো এটা কেনেকুৱা ধৰণৰ কথা? তাৰমানে 38 প্ৰমাণ কৰিলে যে অসমৰ ৰাইজক টুপি দিব খুজিছে, অসমৰ ৰাইজক কেৱল মাত্ৰ ভোটৰ কাৰণে নিজৰ পত্নী আৰু নিজৰ পুত্ৰৰ কেলেংকাৰী সিন্ডিকেট কমিশ্যন ৰাজ ঢাকিবৰ কাৰণে 852 ৰিকমেণ্ডেশ্যনৰ কথা উল্লেখ কৰিছে। 38 প্ৰমাণ কৰিছে আৰু কৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম এণ্ড অল আছাম ষ্টুডেণ্ট ইউনিয়ন, the body should meet at least once every 3 months to monitor the progress. এইটো স্পষ্ট কথা হৈ গ'ল যে এখন কমিটি মনিটৰিঙৰ কাৰণে, ইমপ্লিমেণ্টেশ্যনৰ কাৰণে, কনষ্টিটিউচনেল লিগেল চেলেঞ্জেছবোৰ তেওঁলোকে নাইকিয়া কৰিবৰ কাৰণে, মিট কৰিবৰ কাৰণে এখন কমিটি। এখন কেনেকৈ ষ্টেট গভৰ্ণমেণ্টে বনাব পাৰে? তেওঁলোকৰ 52 তালিকাত নটিফিকেশ্যন চৰকাৰী গভৰ্ণমেণ্ট অফ আছামৰ নটিফিকেশ্যনত আহিছে। এইটো এটা সাংঘাতিক গণ্ডগোলীয়া কথা এটা আজি এইটো ৰাজহুৱা কৰিছো, আৰু মই সেইকাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছো, মুখ্যমন্ত্ৰী এনেকুৱা কি ছুপাৰ পাৱাৰ যে মনিটৰিং কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বনাই দিয়া হাইপাৱাৰ কমিটি এখনৰ প্ৰতিবেদন তেওঁ কাৰ্যকৰী কৰিম বুলি ক'ব পাৰে, আৰু তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অফিচাৰ লৈ মনিটৰিং কৰা কমিটিখনক তেওঁ নিযুক্তি দিব পাৰে। আৰু 42 আৰু 43 চাব, এইটো ইলেকশ্যন কমিশ্যন ৰিলেটেড বিষয়। ষ্টেট গভৰ্ণমেণ্টৰ এক্টিয়াৰ আছে নেকি? ইলেকশ্যন কমিশ্যন ইজ এ ইণ্ডিপেণ্ডেণ্ট বডি, কনষ্টিটিউচনেল বডি। এইখন কমিটিক মুখ্যমন্ত্ৰীয়ে ইলেকশ্যন কমিশ্যন ৰিলেটেড বস্তু এটা তেওঁৰ যোগেদি, চৰকাৰৰ যোগেদি কিবা কৰিব পাৰে নেকি?
এই ধৰণৰ আভুৱা ভৰা কথা আৰু 42 আৰু 43 বেলেগ বেলেগ ৰিকমেণ্ডেশ্যন নহয়, মোৰ লগত আছে প্ৰতিবেদন, দুটা সুকীয়া সুকীয়া ৰিকমেণ্ডেশ্যন দি দিছে। তাৰমানে সংখ্যাটো বঢ়াব লাগে, সংখ্যা বঢ়াবলৈ চেষ্টা কৰোঁতে 57 কৰিম বুলি কৈছিলে না, নোৱাৰিলে, 52 হৈ গ'ল নহয়। ইয়াত সংখ্যা বঢ়াবৰ কাৰণে 42 and 43 are interrelated, বেলেগ নহয়। আৰু এইটো ইয়াৰ যিটো এজেঞ্চি যিটোৱে এইটো ইমপ্লিমেণ্ট কৰিব লাগিব, এইটো ইলেকশ্যন কমিশ্যন, চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যন।